বা কি বুজিছে সেইটো হবলা এনেকে বজায় বেলটো বজাবলে দিছে তুমি যে ঘৰ আহি পালাহি কিয় 1 জানুৱাৰী বুলি মই গুচি আহিলো ছা আজি 1 জানুৱাৰী ন মই যিটো সপোন দেখিছো সেইটো 1 জানুৱাৰীতে দেখিছো সপোন হয় ছা কালি ৰাতি যে মই শুই গলো শুওঁতেতো টোপনি গুচি গ'ল ছা হয় নেকি হয় ছা তাৰপিছত মই এনেকুৱা এটা সপোন দেখিছো সপোনত আপোনাৰ বহুত বেয়া হৈ গ'ল ছা কি ৰাতিপুৱা যে উঠিছো মুখখন দিছে আপোনাৰ ওচৰত পাই গৈছো আপোনাৰ বেয়া দিনত যেন মোহনেহে বচাব পইচা বাকীখিনি বহি বহি পাতো ঠিক আছে বলা আচ্ছা অ' মাই কি হ'ল এই উঠা আকৌ ইয়াত বহা নালাগে তলতে ঠিক আছে ছা মই কৈছো না ওপৰত বহা আপুনি কৈছে কাৰণে বহিছো কোৱা এতিয়া পইচা কালি ৰাতিটো মই সপোন এটা দেখিছো অলপ সোনকালে কোৱা মোৰ দেৰি হৈছে দেই আচ্ছা পুৱা ৰাতি কমচে কম 2:15 হৈছে 2:15 হৈছে ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ঘড়ী খিচিক খিচিক শব্দ ইপিনে মই টোপনি গৈছো ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ৰবাচোন তুমি ঘড়ী চাই টোপনি যোৱা ঘড়ীটোৱে মোৰ সপোনলৈ আহিছে সপোনত তাৰপিছতো পুৱা থুপু থাপা ধূপ তাপ সেইবিলাক কি ফুটিছে পুৱা বম ফুটিছে কিয় 1 জানুৱাৰী হৈ গৈছে 2:15 হয় ছা তাৰপিছত মোৰ পুৱা ফুটি লাগিছে নতুন বছৰ বুলি মই আপোনাক 100 টকা খুজিছো তাৰপিছত আপুনিতো নিদিছে কিয় আপোনাৰ হাতত বোলে পইচা লৈছে মই বোলো কি আছো এচাইচা মানুহে আপোনাৰ হাতত 100 টকা এটা আছে তাৰপিছত মোহন কি হৈছে তাৰপৰাহে সপোনটো আৰম্ভ হৈছে মোৰ এইটো কি সপোন দেখাইছে ছা কিহৰ কাৰণে দেখুৱাইছে আজি এইটো সপোন নতুন বছৰত কিহৰ কাৰণে দেখুৱাইছে মোহন মোৰ দেৰি হৈছে না বাবা সোনকালে কোৱা কুকুৰখন অকণ কোমলাই লৈছে ছা বাৰু হ'ব কোৱা কোৱা পইচা তাৰপিছত মই পইচাটোৰ কথা কৈছো মই কৈছো আপুনি নিদিছে মই কৈছো আপুনি নিদিছে আকৌ মই কৈছো আপুনি নিদিছে তাৰপিছত চাৰিফালৰ পৰা 4টা ভগৱান নামি আহিছে অ' মাই গড ডগছ বা আহি আপোনাক কি দম দিছে ছা কি দম দিছে চাইছা মোহনৰ ৰাতিপুৱাৰ ভিতৰত 100 টকা দিয় যদি দে নহলে যেন ঘৰতে গৈ ভস্ম কৰি থৈ আহিম এই যে ভয়টো খাইছো খালি পেটে পৰা উঠি আপোনাৰ ওচৰত পাই গৈছো বচাবলৈ ছা এতিয়া যদি তেওঁলোক আহি যায় আপুনি মোক 100 টকা এটা দি চাওক তাৰপিছত যেন ভগৱানৰ লগত মইহে যুঁজিম পাৰিবা আপুনি দি চাওক 20 টকাহে দিলে ছা 100 টকা কৈছা 200 টকা দিছো 200 দিছে এতিয়া ভগৱান আহিলে যেন প্ৰথম আপোনাক মাৰিছে তাৰপিছতহে মোক বিচাৰি পাইছে কি নহয় মানে প্ৰথম মোক মাৰিব লাগিছে তাৰপিছতহে আপোনাক বিচাৰি পাইছে ব'লক ব'লা হ'ব ভগৱান নাচা ছা আহি যাওক আহি যাওক আহি যাওক লাহে লাহে ছা কিয় শিল লৈছে ভগৱান যদি বন্দুক লৈ আহে মোৰ হাততো হাতীয়া লাগিব ছা বাইক লওক চলক ছা ইচ্ছা দিয়ক তুমি বহা আকৌ বহিলা বলক ছা বলক মই আছো কি ছা গেটৰ সন্মুখত দেখিছা নাই গাড়ী কিমান লাইন লাগি যায় নতুন বিজনেছ এটাহে আৰম্ভ কৰিম বুলি ভাবিছো ছা কিহৰ বিজনেছ ইয়াত যোনে গাড়ী উঠাইছে চবৰ পৰা মই 10 টকাকে উঠাইছো 5 টকা আপোনাৰ 5 টকা মোৰ আৰু গাড়ী ধোৱা পইচাটো এক্সট্ৰা এখন দেখিছো ছা কি বুলি কয় এনেতো আচাৰি ছা ধুনীয়া হাত গালত পৰিলে চ বুলি কয় আপুনি বা কোনটো কৈছে পিছৰটো আমাৰ আহক ছা ছা এই মোৰ মানে কথা এটা আছিলে কি হ'ল ক কিয় এনেকে জগাই দিছ মোক কি হৈছে ক তোৰ ছা মোৰ কথা এটা আছিলে ছা জগাই দিছ তাই গোটেইটো টোপনি খতি কৰি একে পুৱা বেঙেনাটো হৈ আছে কোন আপুনি একে এনেকুৱা হৈ আছে
আজি ইমান পানী খাইছে ঘৰত মনিবই ভাত চাত নিদিলে নে কি চাহ ভাতটো এৰি দিলো মই এতিয়া কি খাই আছে ফ্ৰুটছ ফুচ সেইটো কি আছে ফল মূল আচ্ছা এনে অনুমানো এদিনত কিমান মাৰ খাই চাহ পুৱা আজি মই ওলাই আহোঁতে 10-12টা কল আচ্ছা 16-17টা কঁঠাল আপেল খাই আহিছো মাই ডক যিমান পৰা পইচা পাতি কৈ ৰাখিছে ঘৰত য'ত ত'ত পৰি আছে মই মানে সিফালে যোৱা কথা আছে এনে এপাক সোমাই আহিম নে কি চাহ কিয় বস্তুবিলাকে চিজিলো কৰি আহিম আৰু পকিছে নপৰিছে মই মুখে অলপ চাহ আহিম কি দুখত সুখত নহয় চাহ দুখত আপোনাৰ বাহিৰে জীৱনত মোক কল কমলা কোন আছে অ' চাহ পাছতে ক'বলৈ যায় আহো মই কৈছো আপুনিও যাওক ময়ো যাওঁ হে তই কলৈ যাও আপুনি ক'লে যাওক ন মই এফালে যাও ময়ো অকণমান আহো কলৈ যাও তাকে কচোন আপুনি ক'লে যায় তাকে কওকচোন মোৰ মানুহজনক লগ কৰি আহো মই মণিবক লগ কৰি আহিম হেত, কোনো নাই কোনো নাছে নাই মানে অকল মণিবহে আছে এ কোনো নাই মানে কি কোনোৱে নাই কোনোৱে নাছে আৰু নাই চাবি মাৰি থৈ আহিছে মানুহ থকা ঘৰত আকৌ চাবি নামাৰিম হে মই কৈছো বহুত ভাল কাম কৰিছে চাহ চাবিটো দিয়ক চাবিটো তোক মই কিয় দিম ভিতৰলৈ যাম তাত চকুটো এনেকে ফুৱাম আৰু গুচি আহিম চাবিটো দিয়ক মানুহ নথকা ঘৰত তোক মই চাবি কিয় দিম অ? বা মই কি মানুহ নাছো মই ভিতৰলৈ গ'লে মানুহৰ পৰা কি গৰু হৈ গৈছো মই কৈছো চাবি দিয়ক চাবি দিয়ক হে আজিহে আকৌ ঘৰত কোনো নাথাকিব ঐ বাগনা মাষ্টৰ কোন তই একচুৱেলি মই বেঙেনা মাষ্টৰ নে বেঙেনা বেপাৰীও কোমল মাষ্টৰ চবৰে পৰা তই বাংনা খা মাষ্টৰ অ' আচ্ছা তই ইমানকে কি ভাবি আছা মই জীৱনটোৰ কথা চিন্তা কৰি আছো জীৱনটোৰ কথা কি চিন্তা কৰিছ কি কৈছো কি নকৈছো একোতো ভেদলাভ নহৈছো পুৰণা বছৰ গুচি গৈছে নতুন বছৰ আহি গৈছে মইতো একে জেগাতেও কি কৈছো দোকানত তো লাল বাতি জ্বলিল এইবিলাক চিন্তা কৰিছা ভালেতো হৈছে দোকানখনতো একেবাৰে আন্ধাৰ হৈ নগৈছে লাল হলেও বাতি এটা জ্বলি আছে অকমান পোহৰ হৈ আছে বা তই জীৱনৰ কথা বহুত ভাবিছা মোহন সঁচা? সঁচা মই আৰু চিন্তা কৰিব পাৰিছো কিন্তু মোৰ জীৱন বুলি ক'বলৈ ভগৱানে এটাই দিলেও হয় দে তোকহে জীৱন এটা দিলেও বাকী মানুহ বিলাকক 5-6টা দিলে জীৱন জীৱন Actually, হ'ব মোক কিয় পেলাই দিছিলি মই পেলাই দিছো মই খালি অঁতৰাই দিছো তই নিজেহে পৰিছ কথা কবলৈ আহিছ তই তই কাক কথা ক'বলৈ কাক কথা কি হৈছে আৰু তই কিয় তই জোখমাখে লৈ থাকিবি নে মোৰ বস্তুটো মিলাবি মিলাই আছো আৰে ই দেখোন মোৰ কথাটো গুৰুত্বই নিদিয়ে কৈছা আমি এতিয়া যামগে বোলো ক'লে ইয়াত থাকি কি লাভ হৈছে আপোনাৰ কথা গুৰুত্বই নিদিছে আপোনাৰ ঘৰলৈ যাম কল আপেল খাই আহিম আৰু এই ৰাতিপুৱাই যে কল আপেলটো মূৰত সোমোৱাই লৈছ দিনটো সেইটোকে লৈ ঘূৰি আছ আৰু হয় ছাৰ সেইবিলাক দুৰ্বল মানুহে খায় জুৰি মানুহে নেখায় নহয় মই বহুত দুৰ্বল হৈ গলো ছাৰ তোৰ জোৰ নাই চা মোৰ হাতত এক ঘোচা মাৰ মই চাওঁ জোৰ আছে নে নাই জুটো চেক কৰিব মাৰ ইছাম আপোনাক যে লগ পাইছো মই কৈছো ঈশ্বৰেহে মিলাইছে আৰু কি কোৱা একদম কেছ কোৱা এই মোক হাতকে কণী দুটা দিয়কচোন কি লাগে হাতকে কণী দুটা দিয়কচোন কি ফটোনি কথা কৈছ কি ফটোৱা কথা কৈছে কণী দুটা দিয়ক মই যাওঁ ওই ফটো আৰু ল'ৰাটো কণী দুটা খুজিছে ফটোৱা বুলি কৈছে কি আছো ইছাম এইটো হোম গাৰ্ডটো এইটো কি হৈছে অ মই কৈছো তোক যে মই লগ পাইছো মই দোকানলৈ নগলে হৈছে কিয় তোৰ কণী আছে কি অ আছে যদি কণী দুটা দিয়াচোন পাগল আছে নেকি ৰাস্তা মাজতে কি খুজি আছাই 100 দিম এতিয়া নে কৈ চাবা অ হাতকে কণী দুটা উলিয়াই দিয়ক কি কথা কবলৈ আহিছে কিহৰ কণী লাগে হেই মুৰ্গী বাহিৰে পৃথিৱীত কা কণী আছে অ মুৰ্গী কণী আচ্ছা আপুনি কি কণী বুলি ভাবিছে মই যি কণী বুলিয়ে নাভাবো কিন্তু পইচা 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 কেকেচা নামত লিখি থব দিছে অ আচ্ছা দি আছো ৰ'বা। শুনকচোন হা এনে আপুনি কি কণী বুলি ভাবিছে ধেৎ তেৰি মৰাটো উফ গড কি হ'ল ক পইচা আপোনাৰ মাথাটো আগৰ নিচিনাই গৰম উঠি আছে নে ভক 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 উতলি আছে মই মানে ভাত খাব যাওঁ আগতে বোলে আমলেট এটা বনাই লৈ যাওঁ যা যা লৈ যা উফ কি কৰিলি ঐ মোৰ মূৰত আপোনাৰ মত আমলেট বনালো চাহ কি আছো কণী ভিতৰতচোন একো নোলালে চাহ মানুহে নহয় মুৰ্গীয়েও জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিছে কি জন্ম নিমন্ত্ৰণ চাহ মানে ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা বিৰত আছে